2018 চনত আহিছিল উৎপাদন কৃষিৰ প্ৰচলন চহৰৰ নিকটৱৰ্তী অঞ্চলত সীমাবদ্ধ হোৱাৰ কাৰণ দৰ্শোৱা 2014 আৰু 2017 আহিছিল তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা 2012 আৰু 2018 চনত আহিছিল ভাৰতবৰ্ষত চিকাৰ কাৰ্য কিয় নিষিদ্ধ কৰা হৈছে নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম এইচএস সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আনসাৰ আহিছিল সেই সমূহ আমি ডিসকাস কৰিম আজি আমি ডিসকাস কৰিম চেপ্টাৰ 5 টো হল প্ৰাথমিক খণ্ডৰ জীৱিকা এই চেপ্টাৰৰ পৰা 1 নম্বৰীয়া 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া কি কোৱেশ্চন আগৰ বছৰত আহিছিল সকলোবোৰ ডিসকাস কৰিম যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল তো আহা আজি আমি ভিডিঅটো আৰম্ভ কৰো এক নম্বৰ কোৱেশ্চন 2016 চনত আহিছিল ফুলৰ উৎপাদনক কোৱা হয় অপচন কিটা চোৱা ড্ৰাগ ফাৰ্মিং মিশ্ৰ ফাৰ্মিং আৰু ৰোপণ কৃষি নহয়বা ফ্লোৰিকালচাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ ফ্লোৰিকালচাৰ হয় যি ফুলৰ উৎপাদন কৰা হয় সেই উৎপাদন কৰা হি যি কৃষিটো কি বুলি কোৱা হয় ফ্লোৰিকালচাৰ বুলি কোৱা হয় বুজি পালা নেক্সট 2 নম্বৰটো 2017 চনত আহিছিল তলৰ কোনবিধ কৃষি এক শস্যৰ নহয় মানে এটা শস্যৰ নহয় এটাতকৈ বেছি শস্য উৎপাদন যত কৰে হেতু কৃষি কি বুলি কোৱা হয় চোৱা অপচন চোৱা ৰোপণ কৃষি মিশ্ৰ কৃষি বাণিজ্যিক মাহজাতীয় শস্যৰ খেতি আৰু দুগ্ধ পাম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিশ্ৰ কৃষি যোনটো মিশ্ৰ কৃষি আছে এই মিশ্ৰ কৃষিত এটাতকৈ বেছি কৃষি শস্য উৎপাদন কৰা হয় নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে আহিবলগীয়া নেক্সট ভিডিঅ সমূহৰ নটিফিকেশন তোমালোকে অতি জলদি পাই যোৱা যদি হাই সেকেন্ডাৰীত পঢ়ি আছা আগন্তুক যি তোমালোকৰ 2025 হাই সেকেন্ডাৰী ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটো কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাছ 12 জিওগ্ৰাফি সলিউশন 2025 2025 ৰ কাৰণে কমপ্লিট সলিউশন খিনি এই চেনেলত তোমালোকে পাবা আৰু প্ৰতিটো চেপ্টাৰৰ কোৱেশ্চন আনসাৰ লগতে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আৰু আগৰ বছৰত আহা কোৱেশ্চন আনসাৰ সমূহ তোমালোকে পাবা তোমালোকে স্ক্ৰিনত চাব পাৰা যে মই এতিয়ালৈ বৰ্তমান সময়লৈ 1 পৰা 13 নম্বৰ চেপ্টাৰলৈ গোটেইখিনি কোৱেশ্চন আনসাৰ অতি সহজতে বুজাইছো তোমালোকে মোৰ চেনেলটো ভিজিট কৰি প্লেলিষ্টত গৈ তোমালোকে কমপ্লিট প্লেলিষ্টটো চাব পাৰা নেক্সট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰত যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল সেই কোৱেশ্চন পেপাৰবোৰ পাবা লগতে তাৰ সলিউশন খিনিও তোমালোকে পাবা নেক্সট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰৰে আগৰ বছৰত কিনো কোৱেশ্চন আনসাৰ আহিছিল সেই সকলোবোৰ তোমালোকে পাবা নেক্সট এই সকলোবোৰ তোমালোকে ভিডিঅৰ মাধ্যমেৰে জানিব আৰু বুজিব পাৰিবে লগতে যদি তোমালোকে বিচৰা যে পিডিএফ ডাউনলোড কৰিম তেনেহলে তোমালোকে পিডিএফ ডাউনলোড কৰিব পাৰিবা কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয় এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত চোৱা মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা ওকে তো নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 3 নম্বৰ 2018 চনত আহিছিল উৎপাদন কৃষিৰ প্ৰচলন চহৰৰ নিকটৱৰ্তী অঞ্চলত সীমাবদ্ধ হোৱাৰ কাৰণ দৰ্শোৱা হয় যি উদ্যান কৃষি হয় নাই উদ্যান কৃষি প্ৰচলনৰ চহৰৰ নিকটৱৰ্তী মানে চহৰৰ একেবাৰে নিকটৱৰ্তী ঠাইত কিয় থাকে কিয় সীমাবদ্ধ হয় তাৰ কাৰণ দৰ্শাব দিছে চোৱা উত্তৰটো উদ্যান কৃষি পদ্ধতিত উৎপাদিত শস্যসমূহ যেনে পাচলি ফলমূল আৰু ফুল আদিৰ চাহিদা চহৰ অঞ্চলসমূহত অধিক হোৱা দেখা যায় হয় এই যে উদ্যান কৃষি আছে এই উদ্যান কৃষি সমূহৰ ভিতৰত কি শস্য আহে সেইবোৰ হল পাচলি যেনে পাচলিৰ খেতিবোৰ হয় ফলমূলৰ খেতিবোৰ ফুলৰ খেতিবোৰ এইবোৰ কি উদ্যান কৃষি আৰু এইবোৰ সকলোৰ চাহিদা যি চাহিদা মানে প্ৰয়োজন চহৰ অঞ্চলসমূহত অধিক দেখা যায় হয় চহৰ অঞ্চলসমূহত অধিক দেখা যায় এই শ্ৰেণীৰ শস্যবোৰ কম সময়ৰ ভিতৰতে নষ্ট হোৱাৰ সম্ভাৱনা থকা হেতুকে দূৰ দূৰণিৰ পৰা আনি বিক্ৰী কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু সামগ্ৰীসমূহ গেলি পচি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায় হয় আৰু এই শ্ৰেণীৰ শস্যবোৰ যিমানবোৰ শস্য আছে শাক পাচলিয়ে হওক বা ফলমূলে হওক বা ফুলে হওক এইবোৰ কি এই শস্যবোৰ কি কম সময়ৰ ভিতৰতে নষ্ট হয় হয়নে একদিন বা দুই দিনৰ পিছতে এইবোৰ কি হয় বেয়া হৈ যায় নষ্ট হৈ যায় গেলি পচি যাব পাৰে হয়নে আৰু এইবোৰ বস্তু যদি দূৰৰ পৰা আনি কেনে এটা চহৰত বিক্ৰী কৰা কি হয় সম্ভৱ নহয় কাৰণ সময় বহুত লাগিব যদি দূৰৰ পৰা আনিব বিচাৰে গেলি পচি যাব তো তাৰ কাৰণে এনে কাৰণত সাধাৰণতে চহৰৰ পৰা 20 পৰা 200 কিলোমিটাৰ দূৰত্বৰ পৰিসৰত উদ্যান কৃষিৰ
ক্ষেত্ৰসমূহ গঢ়ি উঠা দেখা যায় সেই তাৰ কাৰণে এই গেলিপচি নোযোৱা আৰু বস্তুটো কি পাচলিবোৰ বা ফল-মূলবোৰ বা ফুলবোৰ নষ্ট নোহোৱাৰ কাৰণে 20 পৰা 200 কিলোমিটাৰ দূৰত্ব হয় কি হয় এই উদ্যান কৃষিৰ ক্ষেত্ৰসমূহ গঢ় লৈ উঠা দেখা যায় বুজি পালা ইম্পৰ্টেন্ট কুৱেশ্যন 2018 চনত আহিছিল নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি তোমালোকে এতিয়ালৈ 2025ৰ কাৰণে যি সিলেবাসটো পাবলিশ কৰিছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে যদি তোমালোকে সিলেবাসখন এতিয়ালৈ দেখা নাই যে কোনটো চেপ্টাৰ আহিব কোন চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব তেনেহলে মই অলৰেডি সেই সিলেবাসৰ ওপৰত এটা ধুনীয়াকৈ তোমালোকক বুজাই ভিডিও এটা বনাইছো তোমালোকে স্ক্ৰিনত চাব পাৰা এই ভিডিওটো তোমালোকে চাই ল'ব পাৰা কাৰণ তোমালোকে জানিব লাগিব যে কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব ভিডিওটোৰ লিংক ডেসক্ৰিপচনত আছে তোমালোকে চাব পাৰা ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো 4 নম্বৰ কুৱেশ্যন কি কৈছে 2014 আৰু 2017ত আহিছিল তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হয় যে তৃতীয় খণ্ডৰ বৃত্তি আছে সেই তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যসমূহ আমাক আলোচনা কৰিব দিছে 2014 আৰু 2017 চনত আহিছিল উত্তৰটো চোৱা তৃতীয় খণ্ডৰ বৃত্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল ক মানে 1 নম্বৰ তৃতীয় খণ্ডৰ বৃত্তিত মানুহে প্ৰকৃতিৰ পৰা বস্তু আহৰণ নকৰে হয় যি তৃতীয় খণ্ডৰ বৃত্তি আছে সেই বৃত্তিত মানুহে কিন্তু কি প্ৰকৃতিৰ পৰা বস্তু আহৰণ নকৰে প্ৰকৃতিৰ পৰা বস্তু আহৰণ কোন শ্ৰেণীৰ কোন খণ্ডৰ বৃত্তিয়ে কৰে প্ৰাথমিক খণ্ডৰ বৃত্তিয়ে কাৰণ তেওঁলোকে প্ৰকৃতিৰ পৰা আহৰণ কৰে কিন্তু তৃতীয় খণ্ডৰ বৃত্তিৰ মানুহে প্ৰকৃতিৰ পৰা বস্তু আহৰণ নকৰে খ নম্বৰটো চোৱা তৃতীয় খণ্ডৰ বৃত্তিৰ দ্ৰব্য উৎপাদনৰ সলনি মানুহৰ কামত অহা বিভিন্ন সেৱা কাৰ্যসমূহ অন্তৰ্গত হয় হয় তৃতীয় খণ্ডৰ বৃত্তিত কি দ্ৰব্য উৎপাদন নকৰে দ্ৰব্য উৎপাদন কৰা যিকোনো এটা দ্ৰব্য উৎপাদন কৰাৰ সলনি কি মানুহৰ কামত অহা বিভিন্ন সেৱা কাৰ্যসমূহ হয় যি সেৱা কাৰ্যসমূহ আছে সেই সেৱা কাৰ্যসমূহ কি হয় অন্তৰ্গত হয় যেনে চোৱা ব্যৱসায়ী পুলিচ উকিল ডাক্তৰ গাড়ী চালক প্ৰশাসক বেংকৰ আদি তৃতীয় খণ্ডৰ বৃত্তিধাৰী হয় বুজি পালা এইবোৰ যি ব্যৱসায়ী আছে পুলিচ আছে উকিল আছে ডাক্তৰ আছে হয় গাড়ী চালক আছে এইবোৰ কি সেৱা খণ্ড মানে সেৱা কাৰ্যসমূহ এইবোৰ সেৱাৰ কাৰ্যত পৰে এই সেৱা কাৰ্যত যিবোৰ ব্যক্তি সংযোগ হৈ থাকে সেই সকল কি তৃতীয় খণ্ডৰ বৃত্তি বুজি পালা নেক্সট ক নম্বৰটো চোৱা কি কৈছে আমাক প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ দৰে তৃতীয় খণ্ডৰ বৃত্তিত অধিক সংখ্যক কৰ্মী নিযুক্তি কৰাটো সম্ভৱ নহয় বুজি পালা প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ দৰে তৃতীয় খণ্ডৰ বৃত্তিত অধিক সংখ্যক মানে কৰ্মী নিযুক্তি কৰাটো সম্ভৱ নহয় মানে বহুত কম ব্যক্তিহে কি হয় নিযুক্তি হ'ব পাৰে যেনে ব্যৱসায়ী হওক বহুত কম মানুহে সাকসেস হ'ব পাৰে কিন্তু প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ ব্যক্তি সকলো মানুহে কৰিব পাৰে হয় নাই খেতি সকলোৱে মানুহে কৰিব পাৰে বুজি পালা মানে সহজ বেছি কিন্তু এই তৃতীয় খণ্ডৰ বৃত্তিত সহজ নহয় কাৰণ এতিয়া ব্যৱসায়ী এজন ভাল ব্যৱসায়ী এজন হ'বৰ কাৰণে কি হয় কষ্ট আছে হয় নাই সকলোৱে হ'ব নোৱাৰে পুলিচ সকলোৱে হ'ব নোৱাৰে উকিল সকলোৱে হ'ব নোৱাৰে হয় বুজি পালা তোমালোকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো হ'ল 2012 আৰু 2018 চনত আহিছিল ভাৰতবৰ্ষত চিকাৰ কাৰ্য কিয় নিষিদ্ধ কৰা হৈছে হয় অতিকৈ ইম্পৰ্টেন্ট 2012 আৰু 2018 আহিছিল যে ভাৰতবৰ্ষত আমাৰ ভাৰতবৰ্ষত যে চিকাৰ কাৰ্য বনৰীয়া জীৱ-জন্তুৰ যে চিকাৰ কৰে এই চিকাৰ কাৰ্য কিয় নিষিদ্ধ কৰা হৈছে উত্তৰটো চোৱা প্ৰাচীন কালত মানুহৰ আৰ্থিক কাম-কাজ চিকাৰ আৰু সংগ্ৰহ বৃত্তিৰ ভিত্তিতে সীমাবদ্ধ আছিল হয় আমি সকলোৱে জানো যে প্ৰাচীন কালত কি আছিল মানুহে কি বনৰীয়া জীৱ-জন্তু কি কৰিছিল চিকাৰ কৰি খাইছিল হয় নাই তো তাৰ কাৰণে কৈছে প্ৰাচীন কালত মানুহৰ আৰ্থিক কাম-কাজ চিকাৰ আৰু সংগ্ৰহ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল মাংসৰ উদ্দেশ্যে বন্যপ্ৰাণী ধৰি বধ কৰা কাৰ্য চিকাৰ আৰু আন খাদ্য হিচাপে গ্ৰহণীয় উদ্ভিদৰ বীজ ফল প্ৰভৃতিৰ অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্ৰহ বোলে হয় সংগ্ৰহ কাক বোলে যি মাংসৰ উদ্দেশ্যে প্ৰাণী বধ কৰা চিকাৰ আৰু আন খাদ্য হিচাপে যেনেকে গ্ৰহণীয় উদ্ভিদৰ বীজ যিকোনো উদ্ভিদৰ বীজ তাৰ ফল মূল অৰণ্যৰ পৰা আহৰণ কৰে সেই সকলোকে কি বুলি কোৱা হয় সংগ্ৰহ বুলি কোৱা হয় বুজি পালা কৰাকে সংগ্ৰহ বোলে বৰ্তমান কালত এই বৃত্তিসমূহ ঘাইকৈ উচ্চ অক্ষাংশৰ তুন্দ্ৰা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ুৰ অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চল দুটাতহে পোৱা যায় হয় বৰ্তমান সময়ত ক'ত পোৱা যায় উচ্চ অক্ষাংশ তুন্দ্ৰা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ু অন্তৰ্গত
বৃষ্টি অৰণ্য অঞ্চল দুটাতহে পোৱা যায়। ভাৰতবৰ্ষত ঘন বসতি সহ বহুমুখী আৰ্থিক কাম-কাজৰ ফলত অৰণ্যৰ সংকোচন ঘটাত চিকাৰ বৃত্তি নিচেই সীমিত হৈ আহিছে। হয়, তদুপৰি পশু পক্ষীৰ সংখ্যাও দ্ৰুত গতিত হ্ৰাস পাই অহাৰ লগতে বহুতো প্ৰাণীৰ প্ৰজাতিয়ে বিলুপ্ত অথবা বিলুপ্ত প্ৰায় হৈ পৰিছে। হয়, বৰ্তমান সময়ত কি হৈছে ভাৰতত কি হৈছে চিকাৰ কাৰ্য অতিকৈ সীমিত হৈ গৈছে, মানে কম হৈ গৈছে। তাৰ উপৰিও কি হৈছে পশু পক্ষীৰ সংখ্যাও দ্ৰুত গতিত হ্ৰাস পাই অহাৰ লগতে বহুতো প্ৰাণী প্ৰজাতিয়ে কি হৈছে বিলুপ্ত অথবা বিলুপ্ত প্ৰায় হৈ গৈছে। হয়, বৰ্তমান সময়ত কি হয় ভাৰতৰ যি বেংগল টাইগাৰ, হয় নে, বেংগল টাইগাৰৰ কি সংখ্যা কমি আহি আছে। আমাৰ অসমত চাব গ'লে কি এশিঙীয়া গড় যি বিশ্ববিখ্যাত, সেই এশিঙীয়া গড়ৰ পৰিমাণো কমি আহি আছে, সংখ্যা কমি আহি আছে। তাৰ কাৰণে কি হৈছে, সেয়েহে ভাৰতবৰ্ষত চিকাৰ কাৰ্য নিষিদ্ধ কৰা হৈছে। তো এই এনেবোৰ যিমান কাৰণতে যাতে এই বনৰীয়া জীৱ জন্তুবোৰ শেষ হৈ নাযায়, বিলুপ্ত প্ৰায় হৈ নাযায়, তাৰ কাৰণে কি ভাৰতবৰ্ষত এই চিকাৰ কাৰ্য কি কৰি দিছে, নিষিদ্ধ কৰি দিছে। বুজি পালা? নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো অতিকৈ ইম্পৰ্টেণ্ট। 2013, 2017 আৰু 2020 চনত আহিছিল বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। হয়, যি বাণিজ্যিক হিচাপে পশুপালন কৰা হয়, সেই বাণিজ্যিক পশুপালন ব্যৱস্থাটোৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিব দিছে। 2013, 2017 আৰু 2020 চনত আহিছে। উত্তৰটো চোৱা। বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ হ'ল ক নম্বৰ, বাণিজ্যিক পশুপালনত বিস্তীৰ্ণ অঞ্চলব্যাপী উন্নত মানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেৰি লোৱা হয়। হয়, বাণিজ্যিক পশুপালনত কি হয়, বিস্তীৰ্ণ অঞ্চলব্যাপী মানে ডাঙৰ অঞ্চলব্যাপী উন্নত মানৰ তৃণভূমি, হয়, উন্নত মানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি কি কৰি লোৱা হয়, বেৰি লোৱা হয়। বুজি পালা? নেক্সট কি কৈছে খ নম্বৰ, বাণিজ্যিক পশুপালনত বেৰামুক্ত তৃণভূমি খণ্ডৰ একোটাত তাৰ ধাৰণ ক্ষমতা অনুসৰি নিৰ্বাচিত প্ৰজাতিৰ পোহনীয়া পশু মেলি দিয়া হয়। হয়, যি বাণিজ্যিক পশুপালন আছে তাত কি বেৰামুক্ত তৃণভূমি খণ্ডক কি কৰিছে, একোটাত তাৰ ধাৰণ ক্ষমতা অনুসৰি নিৰ্বাচিত প্ৰজাতিৰ পোহনীয়া পশু মেলি দিয়া হয়। মানে যোন ঠাইত যি পশুৰ কাৰণে ভাল সেই ঠাইত পশুবোৰ কি কৰি আছে, মেলি দিয়া হয়। বুজি পালা? য'ত ঘাঁহ আছে তাত কি ছাগলীবোৰ এৰি দিব, হয়নে? য'ত ঘাঁহ নাই বা পানী আছে তাত কি হাঁহবোৰ এৰি দিব। বুজি পালা? নেক্সট গ নম্বৰ কি কৈছে, ইয়াত শ্ৰমৰ ক্ষেত্ৰত মাত্ৰ এজাতি পোহনীয়া পশু লালন পালন কৰা হয়। হয়, কি কৈছে, ইয়াত শ্ৰমৰ ক্ষেত্ৰত মাত্ৰ এজাতি পোহনীয়া পশু লালন পালন কৰা হয়। খ নম্বৰটো চোৱা, এই পদ্ধতি লালন পালন কৰা পশুসমূহৰ স্বাস্থ্য, পুষ্টি আৰু বৃদ্ধিৰ বাবে বিশেষ যতন লোৱাৰ উপৰিও বংশগতি জনিত উৎকৰ্ষ লক্ষ্যৰে বৰ্ণসংখ্যক অথবা তদনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বুজি পালা? এই পদ্ধতিত কি কয়, লালন পালন কৰা পশুসমূহৰ স্বাস্থ্য, সেইবোৰৰ স্বাস্থ্য, পুষ্টি আৰু বৃদ্ধিৰ বিশেষ যতন লোৱা হয়। বুজি পালা? মানে বিশেষ যতন লোৱা হয় যাতে কোনো বেমাৰ নহয় বা মৰি নাযায়। বুজি পালা? ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল এইটো, বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন 2016 চনত আহিছিল, অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা। হয়, যি অঘৰী পশুপালন আছে সেই অঘৰী পশুপালন আৰু এই বাণিজ্য হিচাপে কৰা পশুপালনৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব দিছে। উত্তৰটো চোৱা, অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ পাৰ্থক্য। ক নম্বৰটো চোৱা, অঘৰী পশুপালন ব্যৱস্থাত পশুপালকসকলে পশুসমূহৰ খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰিব লগা হয়। হয়, যি অঘৰী পশুপালন মানে কোনো ঘৰ নথকা অঘৰী, ঘৰ চৰ নাই, মানে ঠায়ে ঠায়ে ঘূৰি ফুৰে, হয় নাই? তো সেই কি কৈছে, অঘৰী পশুপালন ব্যৱস্থাত পশুপালকসকলে পশুসমূহৰ খাদ্যৰ সন্ধানত, হয়, খাদ্যৰ সন্ধানত কি কৰে, এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰিব লগা হয়। আনহাতে বাণিজ্যিক পশুপালন ব্যৱস্থাত পশুসমূহক একেডোখৰ ঠাইতে লালন পালন কৰা হয়। কিন্তু যিবোৰ কি কৰা হয়, বাণিজ্যিক হিচাপে কৰা হয় পশুপালন, সেইসমূহ কি এডোখৰ ঠাইতে, হয়, সেই গোটেইবোৰ কি কৰা হয়, লালন পালন কৰা হয়। খ নম্বৰটো চোৱা, অঘৰী পশুপালন ব্যৱস্থাত নিৰ্দিষ্ট এটা
নিৰ্দিষ্ট এটা অৱস্থানৰ ঘাঁহ বনবোৰ অতি কম দিনৰ ভিতৰতে তৃণভোজী জন্তুৰ বৃহৎ পাল একোটাই খাই শেষ কৰাৰ ফলত সেই ঠাইত জন্তুৰ খাদ্যৰ অভাৱ ঘটে হয় যি অঘৰী পশুপালন আছে এই ব্যৱস্থাত কি হয় যি ঘাঁহ বনবোৰ আছে ন এই ঘাঁহ বনবোৰ তৃণভোজী জন্তুৰ বৃহৎ পাল একোটাই কি খাই শেষ কৰাৰ ফলত কি সেই ঠাইত জন্তুৰ খাদ্যৰ অভাৱ ঘটে হয় নাই কাৰণ ঘাঁহ বনবোৰ নোহোৱা হৈ যায় খোৱাৰ পিছত আনহাতে বাণিজ্যিক পশুপালন ব্যৱস্থাত বিস্তীৰ্ণ অঞ্চলব্যাপী উন্নত মানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেৰি লোৱা হয় এনে বেৰামুক্ত তৃণভূমি খণ্ডক একোটাই ইয়াৰ ধৰণ ক্ষমতা অনুসৰি নিৰ্বাচিত প্ৰজাতিৰ পোহনীয়া পশু মেলি দিয়াৰ পাছত সেই অঞ্চলৰ ঘাঁহৰ পৰিমাণ কমি গলে পশুসমূহক কাষৰ আন এটা খণ্ডলৈ নিয়া হয় এনে কৰাৰ ফলত পশুচাৰণ এটা তৃণভূমি খণ্ডটোত ঘাঁহ গজাৰ সুযোগ ঘটে ইয়াৰ বাবে পশুসমূহৰ খাদ্য অভাৱ নহয় হয় তো অঘৰী পশুপালনত কি হয় মানে গোটেই পশু যি বৃহৎ পাল আছে জন্তুৰ পাল আছে তৃণভূমি সেই ঠাইটোৰ কি কৰে ঘাঁহ বনবোৰ খাই পেলোৱাৰ পিছত কি হয় অভাৱ সৃষ্টি হয় খাদ্যৰ অভাৱ সৃষ্টি হয় কিন্তু বাণিজ্যিক পশুপালনত কি হয় বহুত বৃহৎ এলেকা এটা লয় আৰু কি বেৰি দিয়া হয় যিকোনো এটা ঠাইত ফৰ এক্সাম্পল তোমালোকে ভাবা এইটো ডাঙৰ এটা এৰিয়া লৈছে হয় ইয়াতে গোটেইখিনি ঘাঁহ আছে হয় তেওঁলোকে কি কৰে প্ৰথম এইখিনি ঠাইহে বেৰি লয় এইখিনি ঠাইত জীৱ জন্তুবোৰ ৰাখে যেতিয়া এইখিনি ঠাই গোটেই ঘাঁহ বনবোৰ শেষ হৈ যায় তেতিয়া তেওঁলোকে কি কৰে এই জীৱ জন্তুবোৰ এইখিনিলৈ লৈ যায় আৰু এইখিনি পুনৰ বেৰি দিয়ে যাতে ইয়াতে পুনৰ কি হ'ব পাৰে ঘাঁহ বনবোৰ গজিব পাৰে তো এনেদৰে কৰাৰ ফলত কি হয় কেতিয়াও খাদ্যৰ অভাৱ নহয় বুজি পালা গ নম্বৰটো চোৱা অঘৰী পশুপালন ব্যৱস্থাত বিভিন্ন ধৰণৰ বৃহৎ সংখ্যক তৃণভোজী প্ৰাণীক একেলগে পালন কৰা হয় হয় যি অঘৰী পশুপালন আছে সেই অঘৰী পশুপালন ব্যৱস্থাত কি কৰা হয় মানে বৃহৎ সংখ্যক তৃণভোজী প্ৰাণীক একেলগে পালন কৰা হয় আনহাতে বাণিজ্যিক পশুপালন ব্যৱস্থাত বেৰাযুক্ত তৃণভূমি একোটাত ইয়াৰ ধৰণ ক্ষমতা অনুসৰি নিৰ্বাচিত এটি প্ৰজাতিৰ প্ৰাণীৰ লালন পালন কৰা হয় হয় আৰু কি কৰে বাণিজ্যিক পশুপালন ব্যৱস্থাত কি কৰা হয় বেৰাযুক্ত তৃণভূমি একোটাৰ ইয়াৰ ধৰণ আৰু ক্ষমতা ইয়াৰ যি ধৰণ হ'ব আৰু ক্ষমতা হ'ব এই ক্ষমতা অনুসৰি নিৰ্বাচিত এটা প্ৰজাতিৰ প্ৰাণী লালন পালন কৰা হয় বুজি পালা যোনটো প্ৰাণী বেষ্ট হ'ব যে ইয়াতে লালন পালন কৰিব পাৰিম সেইটো প্ৰজাতিৰ প্ৰাণীহে তাতে বাণিজ্যিক হিচাপে লালন পালন কৰা হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 2013 আৰু 2018ত আহিছিল মিশ্ৰ কৃষিৰ লক্ষণসমূহ লিখা হয় যে মিশ্ৰ কৃষি আছে এই মিশ্ৰ কৃষিৰ লক্ষণসমূহ আমাক লিখিব দিছে উত্তৰটো চোৱা মিশ্ৰ কৃষিৰ লক্ষণসমূহ হ'ল ক মিশ্ৰ কৃষি ব্যৱস্থাত শস্য ক্ষেত্ৰত একে সময়তে কেইবাবিধো শস্য উৎপাদন কৰা হয় হয় একে সময়তে কেইবাবিধো শস্য উৎপাদন কৰা হয় ধৰি লোৱা এটা ঠাই আছে য'ত কৃষি কৰা হৈছে এটা মিশ্ৰ কৃষি কেনেকৈ ইয়াতে ধানো কৰিব ইয়াতে কি কৰিব বেলেগ এটা কিবা শাক পাচলিও কৰিব বা আন এটা ঠাইত কি থাকিব এটা পুখুৰীও থাকিব বুজি পালা পুখুৰীত কি মাছ পালন কৰিব ইয়াতে ধান থাকিব হয় ইয়াতে কি থাকিব ইয়াতে শাক পাচলি থাকিব ইয়াতে বেলেগ আলু থাকিব হয় বুজি পালা খ নম্বৰটো চোৱা এনে কৃষি গাইগুটীয়া ক্ষেত্ৰত একোখন মজলীয়া আকাৰৰ হয় কি আকাৰৰ থাকিব লাগিব মজলীয়া আকাৰৰ গ নম্বৰটো চোৱা মিশ্ৰ কৃষিৰ শস্য ক্ষেত্ৰত শস্যৰ আৱৰ্তন ঘটোৱা হয় শস্যৰ কি কৰা হয় আৱৰ্তন ঘটোৱা হয় ঘ নম্বৰ এনে শস্য ক্ষেত্ৰত উৎপন্ন হোৱা উপজ সম্ভাৰসমূহৰ ওপৰত নিৰ্ভৰ কৰি শস্য উৎপাদনৰ ঠিক সমান্তৰালভাৱে কিছু সংখ্যক পোহনীয়া জন্তু পালন কৰা হয় মই ক'লোৱে যে পোহনীয়া জন্তু পালন কৰিব লাগে মানে পালন কৰা হয় কি কৈছে এনে শস্য ক্ষেত্ৰত উৎপন্ন হোৱা উপজ সম্ভাৰসমূহৰ ওপৰত নিৰ্ভৰ কৰি শস্য উৎপাদনৰ ঠিক সমান্তৰালভাৱে কিছু সংখ্যক পোহনীয়া জন্তু পালন কৰা হয় এতিয়া যি কেইদিনমান আগতে এটা নিউজ ওলাইছিল যে ইণ্ডোনেছিয়া কি হয় তাতেও ধান খেতি কৰা হয় যেতিয়া ধান খেতি গোটেই ধানখিনি খেতি কৰা হয় যেতিয়া ধানবোৰ কি হয় ধানত পানীৰ প্ৰয়োজন হয় এই ধানৰ এৰিয়াত যেতিয়া পানীবোৰ দিয়ে তেতিয়া তেওঁলোকে কি কৰে জানা তাত মাছো তেওঁলোকে এৰি দিয়ে যেতিয়া ধান কাটে ধান কাটাৰ আগে যেতিয়া পানীখিনি শুকাই যোৱাৰ আগে তেওঁলোকে কি কৰে মাছবোৰো মাৰি কি কৰিব পাৰে মাছবোৰো মাৰি কেনে তেওঁলোকে বিক্ৰী কৰে আৰু ধানৰ পৰা তেওঁলোকে পইচা উপাৰ্জন কৰে বুজি পালা 5 নম্বৰটো চোৱা একাধিক শস্যৰ যতন শস্যৰ আৱৰ্তন আৰু সমান্তৰাল গতিত পশুপালন কাৰ্যই এনে শস্য ক্ষেত্ৰৰ
উৰ্বৰতা অক্ষুণ্ণ ৰখাত সহায় কৰে হয় একাধিক শস্যৰ যতন শস্যৰ আৱৰ্তন আৰু সমান্তৰাল গতিত পশুপালন কাৰ্যই কি কৰে শস্যবোৰৰ উৰ্বৰতা অক্ষুণ্ণ ৰখাত সহায় কৰে বুজি পালা নেক্সট কি কৈছে মিশ্ৰ কৃষি প্ৰণালীত মূলধনৰ বিনিয়োগ তথা হেক্টৰে প্ৰতি উৎপাদন নিৰিখ আন যিকোনো কৃষিৰ তুলনাত বেছি দ্বিতীয় 6 নম্বৰ উন্নত মানৰ বীজ যন্ত্ৰপাতি সাৰ আৰু কৌশল প্ৰয়োগৰ যোগেদি মিশ্ৰ কৃষিৰ ব্যৱস্থা পৰিচালনা কৰা হয় ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কৰা কমেন্ট কৰি জনোৱা কেনে পালা আৰু লগতে বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰা ওকে তো পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই